আমি ভাৰতৰ জনগণে 2 বছৰ 11 মাহ 18 দিন সংবিধান সভাত সকলো পক্ষৰে আলোচনাৰ পৰৱৰ্তী সময়ত 1950 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ সংবিধানখন নিজকে সমৰ্পিত কৰিলো আৰু দেশৰ সকলো জনগণে সংবিধান অনুসৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰো। আমাৰ অধিকাৰ চৰকাৰে আমাক দায়িত্ব সহকাৰে দিয়াটো বিচাৰো। কিন্তু বৰ্তমান সময়ত দেখা গৈছে প্ৰতিটো ক্ষেত্ৰতে সংবিধানৰ যিবিলাক আমাৰ ৰাইজৰ প্ৰতি থকা অধিকাৰ তাৰ পৰা শাসক পক্ষ বিজেপি চৰকাৰে বঞ্চিত কৰিব বিচাৰে। সংবিধান বহিৰ্ভূতভাৱে যোৱা সময়ছোৱাত নাগৰিকৰ অধিকাৰ কাঢ়ি লৈ তেখেতসকলৰ ঘনিষ্ঠ পুঁজিপতি শ্ৰেণীক বিভিন্ন সুযোগ দিয়া হৈছে আৰু শেহতীয়াকৈ সংবিধান যি প্ৰণেতা আমাৰ সকলোৰে সংবিধানখন প্ৰণয়ন কৰি ভাৰতৰ দলিত নিষ্পেষিত জনগণক মুক্তিৰ এটা সপোন দেখাবলৈ সক্ষম হোৱা বাবা চাহেব আম্বেদকাৰক বহু মানুহে এতিয়াও ভগৱান স্বৰূপে গণ্য কৰে। তেখেতক যোৱাকালি অতি অপমানসূচক মন্তব্য আগবঢ়াইছে, কৈছে আপোনালোকে ইমানকৈ আম্বেদকাৰ কৈ থাকে, যদি আপোনালোকে ভগৱানৰ নাম ল'লে হয় তেতিয়াহ'লে ভগৱানক পালে হয়। প্ৰকৃততে বৰ্তমান সময়ত যি সংবিধান অনুসৰি যদি আমি সকলো নাগৰিককে সকলো অধিকাৰ দিব পাৰোঁ তেতিয়াহ'লে ভগৱানে যিখিনি দিব বিচাৰে এজন মানুহক এই সংবিধানৰ যোগেদি আমি দেশৰ নাগৰিকক দিব পাৰোঁ। কিন্তু এইখিনিকে নকৰি তেওঁ যিজনে আজি সংবিধানৰ নামৰ শপত লৈ দেশৰ অখণ্ডতা দেশৰ সকলো নাগৰিকৰ বাবে কল্যাণৰ কাম কৰিম বুলি শপত গ্ৰহণ কৰি গৃহমন্ত্ৰী হৈছে আৰু প্ৰধানমন্ত্ৰীৰ আসনত নৰেন্দ্ৰ মোদী আজি অধিষ্ঠিত হৈছে, সেই সংবিধান প্ৰণেতাজনক অপমানসূচক মন্তব্য কৰি আমাৰ গোটেই ভাৰতৰ নাগৰিকক অপমান কৰিছে। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীক দেশৰ জনগণৰ ওচৰত শৰ্তহীনভাৱে ক্ষমা খোজাটো বিচাৰোঁ যে আম্বেদকাৰ ডাঙৰীয়াক যোৱাকালি যেনেধৰণে অপমান কৰিলে এই অপমান আৰু ভৱিষ্যতে নকৰোঁ আৰু সংবিধান ৰক্ষা কৰিম বুলি তেখেতসকলে দেশৰ জনগণৰ আগত নিস্বাৰ্থভাৱে ক্ষমা খুজিব লাগে। আৰু আজি আমি অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ যাতে ভৱিষ্যতে এনেকুৱা কাম কোনেও নকৰে। এই কথা আমি আজি তেখেতসকলক সোঁৱৰাই দিব বিচাৰিছোঁ, তেখেতসকলক সাৱধান কৰি দিছোঁ যাতে সংবিধানখন আৰু সংবিধানৰ প্ৰণেতাক কোনেও অপমান কৰিবলৈ দুঃসাহস নকৰে।